নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজনী অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আপোনালোকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, প্ৰথমতে চাব অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা প্ৰেছ বিজ্ঞপ্তি, তাৰপিছত আছে বাজেটত নাই অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ, ক্ষোভত ফাটিছে কৰ্মী সহায়িকা, ধাৰাবাহিক চলিব বিক্ষোভ কাৰ্যসূচী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। তাৰপিছত কৈছে যোৱা 3 অক্টোবৰ 2023 পৰা মাননি বৃদ্ধিৰ দাবীকে মুখ্য হিচাপে লৈ চৰকাৰৰ ওচৰত আবেদন, নিবেদন, ধৰ্ণা, বিক্ষোভ ইত্যাদিৰ মাজেৰে আন্দোলন চলাই থকাৰ পিছতো আজি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে দাখিল কৰা বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বাবে কোনো ধন ধাৰ্য কৰা নাই, যাৰ কাৰণে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকে কৰ্মী আৰু সহায়িকাসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মাননি বৃদ্ধিৰ এক বিভাগীয় প্ৰস্তাৱ যোৱা নৱেম্বৰ 2023 অসম চৰকাৰক বিবেচনা কৰাৰ বাবে প্ৰেৰণ কৰিছিল। উক্ত প্ৰস্তাৱ মৰ্মে চৰকাৰী জাননী প্ৰকাশ কৰাৰ দাবী জনাই সংগঠনটোৱে বিগত 1 ফেব্ৰুৱাৰী 2024 পৰা সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট পালন কৰি আহিছে। আজিৰ বাজেটৰ প্ৰতি অধীৰ আগ্ৰহৰে বাট চাই আছিল অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে। এনে অৱস্থাত স্বাভাৱিকতে বিক্ষোভত ফাটি পৰিছে সমগ্ৰ অসমৰ কৰ্মী সহায়িকা। অসমৰ বিজেপি চৰকাৰ প্ৰকৃততে কাম কৰা মানুহক কামৰ বিনিময়ত প্ৰাপ্য মজুৰি আদায় দিয়াৰ সপক্ষে নহয়। এই চৰকাৰ নিষ্ঠুৰ আৰু নিৰ্দয়। এইদৰে ক্ষোভ প্ৰকাশ কৰিলে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দিৰা নেৱাৰে। তেওঁলোকে জনায় যে এনে নিষ্ঠুৰতাৰ জবাব দিবলৈ অসমৰ সমূহ কৰ্মী আৰু সহায়িকাক কঁকালত টঙালি বান্ধি ওলাই আহিবলৈ আহ্বান জনায়। নেতৃত্বই কয় যে পুনৰ 13 তাৰিখে সঞ্চালকালয়ত অৱস্থান ধৰ্মঘট হ'ব। একেদৰে 15 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিটো CDPO কাৰ্যালয়ত পিকেটিং হ'ব আৰু 16 ফেব্ৰুৱাৰীৰ পৰা অনিৰ্দিষ্ট কাললৈ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী চলিব। এই পৰিস্থিতিৰ বাবে সম্পূৰ্ণৰূপে দায়ী হ'ব অসমৰ বিজেপি চৰকাৰ। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।